নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, বিলকিছ বানৰ সৈতে ভয়ানক কাণ্ড কৰা 11জন দোষীৰ আত্মসমৰ্পণ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নিশা আত্মসমৰ্পণ কৰিলে 11জনকৈ দোষীয়ে। গধৰা জেলত নিশা আত্মসমৰ্পণ কৰিলে 11জনকৈ দোষীয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ সময় বিচাৰি কৰা আবেদন খাৰিজ কৰাৰ পিছতে আত্মসমৰ্পণ। 21 জানুৱাৰীত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল সুপ্ৰিম কোৰ্টে। নিশা 11:30 বজাত দুখন ব্যক্তিগত বাহনেৰে গৈ আত্মসমৰ্পণ কৰিলে 11জনকৈ দোষীয়ে। বহু চৰ্চিত বিলকিছ বানৰ ঘটনাৰ দোষীয়ে অৱশেষত মানি ল'লে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। বহু আৰক্ষীৰ উপস্থিতিত আত্মসমৰ্পণ বিলকিছ বানৰ দোষী। অৱশেষত ন্যায় পালে বিলকিছ বানুৱে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বটদ্ৰৱা থানাত প্ৰৱেশত বাধা ৰাহুল গান্ধীক। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। আৰক্ষীয়ে ৰাহুল গান্ধীক যাবলৈ নিদিলে বটদ্ৰৱা থানালৈ। ৰাহুল গান্ধীৰ প্ৰশ্ন, মই বেৰিকেড চাব পাৰিমনে? আৰক্ষীয়ে ৰাহুল গান্ধীক যাবলৈ নিদিলে বটদ্ৰৱা থানালৈ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, দুৰ্নীতিগ্ৰস্ত ৰেচনৰ দোকানী সাৱধান। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ। ৰেচন সংগ্ৰহ কৰাত সমস্যাত পৰিছে নেকি আপুনি? প্ৰবঞ্চনা কৰিছে নেকি ৰেচনৰ দোকানীয়ে? ৰেচনত চাউল কমাই দিছে নেকি? 35 কেজি চাউলৰ পৰিৱৰ্তে কমকৈ লাভ কৰিছে নেকি চাউল? দোকানত চাউল নাই বুলি কৈ ঘূৰাই পঠিয়াইছে নেকি আপোনাক? ৰেচন কাৰ্ডৰ নামত আপোনাৰ পৰা ধন সংগ্ৰহ কৰিছে নেকি? ৰেচন কমকৈ দিলেই আপুনি দিব পাৰিব অভিযোগ। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। ৰেচন লাভ কৰাৰ সন্দৰ্ভত সকলো অভিযোগ দিব পাৰিব এই নম্বৰত। হেল্পলাইন নম্বৰটো হৈছে 180034533611। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কৰা হ'ল এই বিশেষ আহ্বান। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰি দিব।